গতিকে মই প্ৰথমতে আপোনাক আহ্বান জনাব খোজো যে যদিহে আমি এই বানপীড়িত ৰাইজক সঁচাকৈ ন্যায় দিব লাগে তেতিয়াহ'লে আমাৰ এই দুৰ্যোগটো নেশ্যনেল কেলামিটি বা ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰাব লাগিব। উৰিষ্যাত কেতিয়াবা ঘূৰ্ণী বতাহ হ'লে আপোনালোকে দেখিছে যে তাক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰে। উৰিষ্যাত কেৰালাত যেতিয়া কিবা এটা হয় তেতিয়া আপোনাৰ নিশ্চয় দেখিছে যে তাক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰে। বিহাৰতো কিবা এটা যেতিয়া হয়, বানপানী হয়, তাকো নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰে। কিন্তু অসমৰ, উজনি অসমৰ খিলঞ্জীয়া মানুহ বসবাস কৰা এই গোটেই 3খন ডিষ্ট্ৰিক্ট পুৰা ধুই লৈ গ'ল, সম্পূৰ্ণ নিশেষ কৰি পেলালে ইয়াৰ বসতি, ঘৰ দুৱাৰ, গাড়ী ঘোঁৰা চব। কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাটো বাদেই কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়ালৈকে এজনো প্ৰতিনিধি, মন্ত্ৰী বা প্ৰধানমন্ত্ৰী এতিয়ালৈকে অসমলৈ অহা নাই। আটাইতকৈ আচৰিত কথা, আপুনি কলতহে শুনিছো যে আপোনালৈ এতিয়ালৈকে গৃহমন্ত্ৰীয়ে এটা ফোন আৰু প্ৰধানমন্ত্ৰীয়ে এটা ফোন কৰিছে। উজনি অসমৰ 3খন জিলাত নিশেষ হৈ গৈছে, অথচ যি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত 7 দিন অসমত থাকি কেম্পেইন কৰে, 10 দিন অমিত শ্বাহ ডাঙৰীয়াই অসমত থাকি কেম্পেইন কৰে, সেই অমিত শ্বাহ ডাঙৰীয়া আৰু সেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ আটাইতকৈ দুৰ্যোগৰ সময়ত এবাৰৰ কাৰণেও ইয়ালৈ আহিবলৈ অহা নাই। মই জনামতে 2004 চনত যেতিয়া বলবলাত আপোনাৰ এনেকুৱা ধৰণৰ দুৰ্যোগ হৈছিলে গোৱালপাৰাত, তেতিয়া কিন্তু সেই সময়ৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং অসমলৈ আহিছিলে। কিন্তু অসমক আৰু উত্তৰ পূৰ্বাঞ্চলক যথেষ্ট গুৰুত্ব দিয়া বুলি কোৱা আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়ালৈকে নহাটো বা তাৰ ওপৰত এটা মন কী বাতো নকৰাটো বা তাৰ ওপৰত তেখেতে নিজে এটা সংবাদ মেলো আয়োজন নকৰাটো, অসমৰ মানুহৰ কাৰণে এটা বাৰ্তাও প্ৰেৰণ নকৰাটো কিমান ডাঙৰ যে এটা ঘটনা নিশ্চয় আপুনি উপলব্ধি কৰিব পাৰিছে। কিন্তু মই আপোনাক যিটো কথা ক'ব খুজিছো সেই কথাটো হ'ল যে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত এই মুহূৰ্তত যথেষ্ট ভাল সম্পৰ্ক। আপোনাৰ লগত মই যিটো বুজি পাওঁ, অমিত শ্বাহ ডাঙৰীয়াৰ যথেষ্ট সুসম্পৰ্ক আছে। মই যিটো বুজি পাওঁ যে ভাৰতবৰ্ষৰ ইতিহাসত যিমানবিলাক প্ৰধানমন্ত্ৰী হৈছে আৰু মুখ্যমন্ত্ৰী হৈছে, তাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীৰ লগত যথেষ্ট ঘনিষ্ঠতা থকা প্ৰধানমন্ত্ৰীজন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হ'ব লাগে। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ মাজত ঘনিষ্ঠতা। সেইকাৰণে মই আপোনাক আজি এই লাইভৰ জৰিয়তে বিশেষভাৱে অনুৰোধ কৰিব খুজিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অনুগ্ৰহ কৰি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰক, অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰক আৰু প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰি আপুনি অসমৰ এই বিশেষ কেলামিটি, বিশেষ দুৰ্যোগটো আপুনি নেশ্যনেল কেলামিটি ৰূপে ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অসমৰ কিছু কিছু ঠাইত বানৰ সংঘাৰীৰ ৰূপত মানুহ মৰি গৈছে আৰু খাবলৈ এসাঁজ ভাতৰ কাৰণে চিন্তা কৰি আছে। আৰু তেনেস্থলত আমাৰ বিধানসভা মজিয়াত কি চলিছে গম পায়? বিধায়কৰ মজিয়াত চলিছে যে 1951 চনৰ পাছত কোনো মুছলমানৰ অসমলৈ অহাৰ অধিকাৰ নাই, হিন্দুসকলৰ অধিকাৰ আছে। কোনটো সময়ত কিহৰ ৰাজনীতি? আৰু এটা ভিডিঅ' পালো দিল্লীত, এই 2জন ছাত্ৰক গাড়ীৰ পৰা কোনোবা এজন বিজেপিৰ নেতাই কিবা হিন্দু নে মোল্লা হয় নে নাই এই হিন্দু হয় সুধিছে তাক, ল'ৰাটোক হিন্দু নে মুছলমান সুধিছে, সুধি পেলাই ল'ৰাটো হিন্দু হয় কিন্তু এই প্ৰতিবাদকাৰী হয়, তেওঁলোক প্ৰতিবাদত আছিলে, ছাত্ৰ প্ৰতিবাদত। তো সেই ল'ৰা দুটাকো ওচৰলৈ মাতি আনি ইয়াত ধৰি থাপৰ মাৰিছে, পিটিছে।
মানে বিজেপি চৰকাৰৰ নেতাসকল এনেকুৱা হৈ গ'ল, বিজেপি চৰকাৰৰ নেতা পালি নেতা এনেকুৱা হৈ গ'ল যে এই ভাৰতবৰ্ষখন তেওঁলোকৰ হয়, তেওঁলোকৰ বাপৰ সম্পত্তি হয়, আৰু ইয়াত বেলেগৰ কাৰো অধিকাৰ নাই। বেলেগ দলৰ কথা পাতিলেই তাৰমানে এহেঁতি মাৰ খাব। অকল বিজেপিৰহে অধিকাৰ আছে ইয়াত। আজি এটা দিন আৰু এটা ৰাতি বৰষুণ দিওঁতে ওপৰৱালাৰ কথা কৈ আছো মই, যি সৃষ্টি কৰিছে তেওঁ হিন্দু মুছলমান বুলি ভাবি পেলাই যদি সৃষ্টি কৰিলেহেঁতেন, গতিকে একাংশকেই আচলতে নষ্ট কৰি গ'লহেঁতেন। কিন্তু এটা ৰাতি আৰু এটা দিন বৰষুণ দিওঁতে মানুহৰ ঘৰ দুৱাৰ এফাল ডুবি গুচি গ'ল। যদি তেনেকৈ 3 দিন 3 ৰাতি দি দিয়ে, গোটেই ভাৰতবৰ্ষ ডুবি যাব। তহঁতৰ নিচিনা কুত্তাই বচাব পাৰিবি? এটা ৰাতি এটা দিন বৰষুণত এয়া কৰি দিলে। আজি 4-5 দিন হৈ গ'ল বৰষুণ দি যোৱা, আজিলৈকে পানী শুকুৱাব পৰা তহঁতৰ কেপাচিটি হ'ল? মাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰ। আৰু পীযুষ হাজৰিকা বোলা যে মানুহটো, তইতো তোৰ নিচিনা যিমানকেইটা বিজেপিৰ দালাল নেতা আছে ন, যিমানকেইটা মানে বিজেপিৰ বদমাছ নেতা আছে, মোৰ মুখৰ আগত যদি মই পাই যাওঁ, জিন্দেগী পেচাব বন্ধ নোহোৱাকৈ পিটিম। নন ষ্টপ পেচাব পৰিয়ে থাকিব। পানীটো খাই থাকিবি পিয়াহত, পেচাব নন ষ্টপ পৰি থাকিব। এনেকুৱা ধৰণে পিটিম যদি কেলা মাৰৰ গাখীৰ খাইছ, মোৰ সন্মুখামুখি হ। প্ৰশাসন লগাই নহয়, নিজৰ যদি দম আছে পুকৰত কটিত, তেতিয়া মোৰ মুখামুখি হয়। মই মিন্টুমণি ৰাজ। এবাৰ দেওবাৰ আহি মোক লগ কৰ, খালি লগত গাৰ্ড লৈ নাহিবি। যদি মাৰৰ গাখীৰ খাইছ অকলে আহিবি কেলা। যিকেইটা বিজেপিৰ নেতা, এই হিন্দুত্ববাদ কৰি থকা নেতাকেইটা আছ, এটা এটাকে মোৰ লগত আহি জানা। জিন্দেগীত মই ক'লো নহয়, পেচাব বন্ধ নোহোৱাকে পিটিম কেলা। পেচাব একেবাৰে বন্ধই নহ'ব জীৱনত, পেচাবেই হৈ থাকিব, চৰচৰকে গৈয়ে থাকিব। এনেকুৱা ধৰণে পিটিম। এনেকুৱা এটা অৱস্থা মানুহ দেখি বেয়া লাগি গৈছে। শৰীৰ কঁপি গৈছে, অন্তৰ কঁপি গৈছে, অন্তৰে কান্দি গৈছে। আৰু তেনেস্থলত কুত্তাৰ বাচ্চাহঁত গাদীত বহি লৈ কেলা বেয়া মাত নোলালে ওলাই যায়। ঘপিয়াই ছিঙি দিম। এনেকুৱাবিলাক দালালি নেতাগিৰি নেদেখুৱাবি অসমত, বুজি পালি? হিজৰাৰ বাচ্চা চালা, হিজৰাই হবি না কেলা। দেশৰ প্ৰধানমন্ত্ৰীয়ে বিয়া নাপাতিলে, এতিয়াও মাইকীৰ কাৰণে পাগল হৈ থাকে, দাড়ি মুচ খুৰাই। তহঁতৰ বিজেপিৰ নেতা কোনটো দাড়ি আছে, কোনটো মতা দেখুৱাই দেচোন। চব হিজৰাৰ নিচিনা পলিচ কৰি ৰাখ মাইকীক বিলাকক দেখুৱাবলৈ। ক্ৰীম ঘহ মুখত, মহিলাক আঁচনি দিয়, পুৰুষক নিদিয়, হাৰামজাদাহঁত। আৰু এতিয়া আইন দেখুৱাবলৈ আহিছ, হিন্দু মুছলমান কৰি অসম ধ্বংস কৰিব আহিছ। হিন্দু মুছলমান কৰি থাকোঁতে একাংশ এতিয়া বেছি সংখ্যক হিন্দু বিপদত পৰি আছে পানীৰ মাজত। তহঁতি কাৰ বাল ছিঙিছ কেলা? হিন্দু চিঞৰি আছ হয়, কাৰ বাল ছিঙিছ? কাৰ বাল ছিঙিছ? এইটো কয় হিন্দুৰ নামত ক'ৰবাত ট্ৰোল খুলি দিব পাৰিছ? হিন্দুৰ নামত ক'ৰবাত শিক্ষা দিব পাৰিছ? অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰিব আহিছ। কাণতলীয়া চৰত কেলা ইফালৰ গাল সিফাল কৰি দিম, আৰু কাণে হাও হোৱাই এমাহ মানলৈ কাণ পকি থাকিব লাগিব, বুজি পালি? মতা আছ যদি কেলা মতা মানুহৰ লগত সমানে আহি যা, যুদ্ধ কৰ। বন্দুকধাৰী পুলিচ লৈ নাহিবি। হিজিৰায়ো বন্দুকটো লৈ ল'লে কেলা মতা হৈ যায়। আৰু তই কোন দেখাই আছ, কি দেখাই আছ? হাতত বন্দুক পালে, হিজিৰা এটাও যদি হিজিৰা হয়, সি একো কৰিব নোৱাৰে, সি বন্দুকটো পালে তাক দেখিলেও মানুহে ভয় খাব, বুজি পালি? যদি দম আছে কেলা, খালী হাত মিন্টুৰ লগত এবাৰ এনে যুঁজিছা, পেচাব জিন্দগীৰ কাৰণে বন্ধ নোহোৱাকৈ পিটি দিম কেলা। ধন্যবাদ জাষ্টিছ ফৰ জুবিন গাৰ্গ। এনেকুৱা অপদাৰ্থ মন্ত্ৰী নেতা যাতে অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে, অসমীয়া ৰাইজে যাতে সিহঁতক পিটি ঘুগুলা কৰি দিয়ে। চোৰৰ বাচ্চা হাৰামজাদাহঁত, এই সময়ত আহি পেলাই তহঁতি কেলা হিন্দু মুছলমানৰ ৰাজনীতি কৰিব আহিছ। দেশত এই অৱস্থা, চালা কুত্তাৰ বাচ্চা। বেয়া মাত কেতিয়াও কোৱা নাই, কিন্তু আজি কৈছো মই অধৈৰ্য হৈ গৈছো। এজন হিন্দু নেতাৰ যে 2জন সৰু ল'ৰাক ধৰি পেলাই পিটিছে, এয়াক চৰকাৰ এয়া নেকি? এয়া ৰাজনীতি নেকি? এয়া প্ৰশাসন নেকি কেলা? কাৰ কাৰণে প্ৰশাসনক দৰমহা দি ৰখা হৈছে? ৰাইজৰ কাৰণে নে চৰকাৰৰ কাৰণে? চালা এনেকুৱা প্ৰশাসনকো পেন খুলি পিটিব লাগে কেলা। সিহঁতৰ ড্ৰেছ ফালি দিব লাগে চালা। কুত্তাৰ বাচ্চা পুলিচ প্ৰশাসন দেখুৱাব লাগিছ। যোৰহাটত যাচোন, প্ৰশাসনে প্ৰতিবাদকাৰীক পানী খুৱাই আছে। আৰু তহঁতি কোন কুত্তা চালা? গৰু মুত খোৱা কুত্তাৰ জাত। গুৱাহাটীত প্ৰতিবাদ কৰিছে কেইজনী ছোৱালীক কেলা কি অৱস্থা কৰিছে? গোলামৰ জাত, কুকুৰৰ পোৱালি। পুলিচৰ চাকৰিখন নোপোৱা হলে তহঁতি কাৰোবাৰ পুকুৰত হাগি থৈ যোৱা গো খাবলগীয়া হ'ল। হাৰামজাদাহঁত, বিকলাংগহঁত, চাকৰি যায় বুলি ভয়ত কেলা চৰকাৰৰ গোলাম কৰি আছো। চালা কুত্তাৰ বাচ্চা। তেনেকুৱা চাকৰি বহুত আগত পাইছিলো, লাত মাৰি গুচি আহিছো যে চৰকাৰৰ গোলাম নকৰো। আজি আৰ্মিত জইন কৰিলে মই দেশৰ স্বাৰ্থত যদি যুঁজিবলৈ যাওঁ, ৰাইজৰ স্বাৰ্থত যুঁজিবলৈ যাওঁ, চৰকাৰে মোক কেলা এইফালে ভিৰাই লৈ গুচি আহিব, কাৰণ নিদিয়ে। শপত খাই পেলাই যদি মই চাকৰিত জইন কৰো, এই শপতৰ মূল্য নাইকিয়া কৰিব। তেনেকুৱা লেউৰা চাকৰি কি বাল ছিঙিবলৈ কৰিব লাগে কেলা? লাত মাৰি মুতি দিওঁ, কষ্ট কৰি খাম। চালা গোলামৰ জাত, চাকৰি কৰিছো এইবিলাক কেলা। মানুহৰ মূৰত মাৰিয়ে চাকৰি কৰি খাই আছো। বস্তুৰ দাম ডেইলি 10 টকা, 20 টকা, 15 টকাকৈ প্ৰত্যেকটো বস্তুৰ দাম বাঢ়ি গৈ আছে। তাত ৰাইজৰ গুৰুত্ব দিছেনে মানুহে? এইখিনি মানুহে ভোট দি পেলাই তহঁতক চৰকাৰ পাতি দিলে, আৰু এইখিনি মানুহৰ মূৰতে কেলা ডেইলি মাৰি আছ। 1 লিটাৰ মিঠাতেলৰ দাম কালি পৰহি আছিলে 160 টকা, এতিয়া 220 টকা। কোন কুত্তাৰ বাচ্চা ইয়াৰ হৈ মাত মাতিব কেলা? কোনে কব এইবিলাক কথা? নেতা মন্ত্ৰী হৈ বেল এটাই আকৌ উজনি অসমত 65 জন মৰিছে, আৰু আমাৰ নামনিত 1জন মৰিছে, 66 জন হৈছে। এই 65-66 কেলা অসমীয়া মানুহে কয় নেকি?
অসমীয়াত আমি 65 আৰু 66 পাইছিলো হিমন্ত বিশ্ব ডাঙৰীয়া, 65 নাই পোৱা। তোমাৰ শব্দ উচ্চাৰণ শুদ্ধ কৰা, নহলে তোমাকো বাংলাদেশী বুলি গতিয়াই দিবলৈ বেছি সময় নালাগিব। তোমাৰ শব্দ কিন্তু অসমীয়া স্পষ্ট হোৱা নাই, বুজি পালা? গতিকে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি যি কৰিবি পিটি যাম চাল্লা কুত্তাৰ বাচ্চাহঁত, হাৰামজাদাহঁত। জুবিন গাৰ্গ এটাক মাৰি পেলাই তেজটোপা খাই পেলাই আৰু বালচিঙা কথা ক'বলৈ আহিছো। জাষ্টিছ ফৰ জুবিন গাৰ্গ, তাৰ বাহিৰে একো নামানো। পৃথিৱীলৈ আহিছো যেতিয়া এদিন মৰিম, কিন্তু তহঁতৰ তেজ ৰগত কামুৰি পি খাই যাম। বদৰুদ্দিন আজমলৰ দৰে অসমত বহুত ধনী মানুহ আছে। এতিয়া আপুনি কিছুমান দোকানত সাহায্য বিচাৰি গ'লে কি কয় জানে? মোৰ দাদা নাই, দাদা পাঞ্জাৱ গৈছে, বিহাৰ গৈছে, ৰাজস্থান গৈছে, মই একদম সৰু কিবা এটাহে দিব পাৰিম, বেছি দিব নোৱাৰিম। এইটো হৈছে ছিষ্টেম। বদৰুদ্দিন আজমলতকৈ ধনী মানুহ অনা অসমীয়া মই বহুত মানুহ দেখিছোঁ, বহুত মানুহ লগো পাইছোঁ, যি নেকি 10 দিন অসমত থাকে, 10 দিন বাহিৰত লাখ বিলাসিতা কৰে, আৰু বিজনেছ ব্যৱসায় ক'ত কৰে? অসমত কৰে। আজি বানপীড়িত জনতাৰ বাবে ডনেশ্যন কোনে উঠাই আছে? সাধাৰণ শ্ৰেণীৰ মানুহখিনি, যিবোৰ আমাৰ নিচিনা মানুহ। আৰু ডনেশ্যন কোনে দি আছে? যিবোৰ সাধাৰণ দোকানী, ড্ৰাইভাৰ, গাড়ী ড্ৰাইভাৰ বা অন্যান্য ব্যক্তিসকলে 10 টকা, 5 টকা, 100 টকা, 500 টকা এনেকৈ দি ৰাইজক সহায় কৰিবৰ কাৰণে যথেষ্টভাৱে এই সাধাৰণ শ্ৰেণীৰ লোকসকল ওলাই আহিছে। আৰু অসমৰ 2-এজন মানুহ ওলাই আহিছে যি নেকি বৃহৎ আকাৰে সহায় কৰিছে। আজি বদৰুদ্দিন আজমলৰ পইচা আছে, কিবা আছে, বহুত মানুহে কৈ আছে যে যি টি কথা লিখি আছে দেখিছোঁ, কিন্তু বদৰুদ্দিন আজমলৰ টকা আছে যদিও তেওঁৰ লগত এটা মন আছে, সৎ এখন হৃদয় আছে। মই 100 বাৰ ক'ম এইটো কথা। তেওঁ আগৰ পৰা আমাৰ ৰাজনৈতিক কিবা আদৰ্শ নিমিলিব পাৰে, কিন্তু তেওঁ আগৰ পৰা মানুহক ধৰ্ম নিৰপেক্ষতা দৃষ্টিৰে চাই তেওঁ নিৰপেক্ষভাৱে মানুহক সহায় কৰি আহিছে। এনেকুৱা টকা থকা মানুহ আৰু বহুত আছে। আজি মই ৰাস্তাত দেখিছোঁ যে, যোৱাকালি এখন মই ফটো দেখিছোঁ যে এজন খুব দৰিদ্ৰ শ্ৰেণীৰ মানুহে 10 টকা এটা আগবঢ়াই দিছে। এইটো হৈছে মন। আৰু শিৱসাগৰ, নাজিৰা এই অঞ্চলবিলাকত আৰু বহুত মানে টকা ঘটা মানুহ আছিল, কিন্তু সেইবিলাকে এতিয়ালৈকে পৰ্যাপ্ত পৰিমাণে 1 কোটি টকা এটা বা 50 লাখ টকা এটা বা 20 লাখ টকা এটা আগবঢ়াই নিদিলে। অসমৰ বহুত ধনী মানুহ আছে, দিব পাৰে। আমি যেনেকে আমাৰ নিজৰ উপাৰ্জনৰ কিবা সৰুকে দিছোঁ, যিটো আমাৰ সামৰ্থ্য, তেনেকে মানুহে দিব পাৰে, কিন্তু নিদিয়ে। মই ক'লো নাই, এতিয়া আপুনি মানুহ বিচাৰি নাপায়। দাদা নাই, খুৰা নাই, আমুকত গ'ল, তামুকত গ'ল। কিছুমানেতো 1 টকা দিয়ে, মই এনেকুৱা দেখিছোঁ। ফেঞ্চিত এখন দোকান আছে, এই মিঠাতেলৰ দোকান এখন আছে, কিবা ধাৰা মিঠাতেল নে কি, তাৰে এটা বুঢ়া পঢ়ি থাকে, মাৰোৱাৰী মানুহ এজন। ইমান বেয়া ব্যৱহাৰ, তেওঁ 1 টকা দিয়ে তেওঁ ডনেশ্যন বিচাৰি গ'লে। আপুনি এনেকুৱা, মই আজি এই জুবিন দা, এতিয়া মোৰ মনত পৰিছে, জুবিন দা জীয়াই থাকোঁতে আমি যেতিয়া ডনেশ্যন তুলিছিলোঁ তেতিয়া গৈছিলোঁ, মাত্ৰ 1 টকা এটা তেওঁ এনেকৈ তাকো দলিয়াই দিছে। এনেকুৱা অসভ্য মানুহ আছে, কিন্তু অসমতে ব্যৱসায় কৰি আছে, অসমৰ পৰাই লুটি আছে। এতিয়া চবৰে বিপদটো হৈছে যে বদৰুদ্দিন আজমলে আমুক কৰিছে, তামুক কৰিছে, কিন্তু বদৰুদ্দিন আজমলৰ দৰে এটা মনটো লাগিব। আজি আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে, অসমৰ ভিন্ন প্ৰান্তৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলে বা ইউটিউবাৰসকলে যিমান পাৰিছে, বা ৰাইজে যিমান পাৰিছে, ওচৰৰ আজি মই এটা খবৰ পাইছোঁ যে এজন মানুহে তিনিচুকীয়াৰ পৰা নিজৰ ফালৰ পৰা, অসমীয়া মানুহ নিজৰ ফালৰ পৰা তেওঁ 1 গাড়ী ব্ৰেড লৈ গৈছে, কোনোবাই 1 গাড়ী পানী নিছে। আমি আমাৰ সংগঠনৰ ফালৰ পৰা যি পাৰিছোঁ, নিজৰ ফালৰ পৰা যি পাৰিছোঁ কৰিছোঁ। লগৰ ভাই বন্ধুবিলাকক ফোন কৰি কৈছোঁ, দিছেও সকলোৱে 500-1000 দিছেও। কালি ৰাতি 11:30 মান বজাত গোৱালপাৰাৰ পৰা এগৰাকী মানুহে ফোন কৰি কৈছে যে ভাইটি তোমালোকে দি আছা, আমিও সহায় কৰিব বিচাৰিছোঁ, গতিকে মই তোমাক 500 টকা এটা দিছোঁ। তাৰ আগদিনাও তেনেকৈ বহু মানুহে 500, 200 এনেকৈ দিছে। সেইখিনি আমি ৰাতিপুৱালৈ দি দিছোঁ যোৰহাটৰ পৰা। আজি আমাৰ বহু সংখ্যক বস্তু শিৱসাগৰলৈ যাব। গতিকে সকলোৱে এই বিপদৰ সময়ত থিয় দিব লাগে। আৰু শিৱসাগৰ, নাজিৰা এই জেগাসমূহ বহু দিনৰ কাৰণে পিছ পৰি গ'ল, আৰু তাৰ যিটো পৰিস্থিতি, বুকুখন বিষাই যায় দেখিলে। আপুনি ভাবিছে নি অকল আজিয়ে এইটো হৈ থাকিব? আজিয়ে হৈ নাথাকে, এইটো 2-3 বছৰৰ কাৰণে হৈ থাকিব। সকলোকে বিনম্ৰতাৰে ক'ম, যিমান পাৰে নিজেই গৈ বা নিজৰ চিনাকি মানুহৰ হাতেৰে ভিতৰুৱা অঞ্চলত যিখিনি পাৰে সেইখিনি ডনেশ্যন দিব বুলি মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। যে আজি আমি বাঁহী লোকবাদ্য প্ৰতিষ্ঠানৰ ফালৰ পৰা বান সাহায্য দিবলৈ গৈছিলোঁ শিৱসাগৰলৈ, ঠিক আছে। কিছুমান তাত এনেকুৱা মানে মানুহ একগোট হৈছে, তাত মানে এটা গেং জমা হৈছে, যি কি কৰে, গাড়ীখন ৰ'বলৈ নাপায়,
আমি গাড়ীখন ৰৈছোঁ, ৰোৱাৰ পৰা বস্তু মানে বস্তু দেখিছেতো সিহঁতি, বস্তু দেখাৰ পিছত কি কৰিছে, মই অলৰেডি সিহঁতক দেখিলোঁৱেই যে তেখেতলোকে ৩-৪খনমান গাড়ীৰ পৰা বস্তু ল'লে, বস্তু সিহঁতৰ পৰা সাহাৰ্য লৈছে। আমিওতো সাহাৰ্য দিবলৈ গৈছিলোঁ, আমি গৈছিলোঁ ভিতৰৰ মানে দ গাঁৱলৈ গৈছিলোঁ। কিন্তু বস্তুটো কি হ'ল, সিহঁতি ইখন গাড়ীৰ পৰা লয়, সিখন গাড়ীৰ পৰা লয়, আৰু পানী 1 বটলকৈ নলয়, 2 বটলকৈ নলয়, সিহঁতক 1 কেছকৈ লাগে। এইটো কথা আমাক সুধিছে পানী দি দিলোঁ আৰু, কিন্তু কি কৰিছে, নাই বোলে কেছ হিচাপত দিব নেকি? আমি ক'লোঁ কেছ হিচাপততো আপুনি দিবলৈ আপোনালোকক আমি নিজৰ সাধ্য অনুসাৰীহে আনিছোঁ বস্তু, আপোনাকতো সিমানখিনি দিব নোৱাৰোঁ। কৈছে নহয় পানী বটল দিব 1 কেছ দিব নোৱাৰেনে, আমি মানুহ ধেৰ আছোঁ। মই ক'লোঁ তেতিয়া বোলো আপোনালোকৰতো অলৰেডি দেখিলোঁৱেই 2 কেছ 3 কেছ আপুনি লৈ লৈছে, আৰু ঘৰত ভিতৰত ভৰাই দিছে কি বস্তুখিনি। এই ননচেন্স, মানে তেখেতলোকে মানে ভাবিছে অকল আমিয়ে খাওঁ। এইটো নহয়, এইটো কৰিব নাপায় নহয়। মই কৈছোঁ সেইটো কাৰণে এই এনেকুৱা গেঙৰ পৰা যিসকলে মানে এইখিনি সাহাৰ্যটো পাব লাগে পোৱা নাই। ভিতৰ অঞ্চলত মানুহবিলাকে কেনেকৈ যাব, ইমান এবুকুলকৈ পানী, আমি নিজেই গৈছোঁ, নিজেই গৈ চাইছোঁগৈ। আমি সেইটো কাৰণে দগাঁও ভিতৰত গৈ বস্তুখিনি দিলোঁগৈ। মই কৈছোঁ সেইটো কাৰণে এই এনেকুৱা গেঙৰ পৰা অকণমান সাৱধানে থাকিব সকলো। নাজমলৰ অলপ মাজে মাজে মানসিক গণ্ডগোল হয়, কি কয় কি নকয়, এটা হিন্দীত কয় চেঠিয়া যোৱা, তেওঁৰ অলপ তেনেকুৱা হৈছে। আৰু ৰকিবুলৰ ক্ষেত্ৰত কি ক'ব, এটা হাতী দাঁতৰ কথা কৈছে মানে মই শুনা নাই একো, কিন্তু যদি এইবিলাক কয় মই আকৌ AIDF আৰু কংগ্ৰেছৰ কথাটো মই মাত মাতিব নোখোজোঁ, কিন্তু বদৰুদ্দিন আজমলে মাজে মাজে পগলামি কৰা শুনি থাকোঁ, এই পগলামি বন্ধ কৰিলে ভাল। শেহতীয়াকৈ যি শিশু নিৰ্যাতন, আজমলৰ অলপ মাজে মাজে মানসিক গণ্ডগোল হয়, কি কয় কি নকয়, এটা হিন্দীত কয় চেঠিয়া যোৱা, তেওঁৰ অলপ তেনেকুৱা হৈছে। আৰু ৰকিবুলৰ ক্ষেত্ৰত কি ক'ব, এটা হাতী দাঁতৰ কথা কৈছে মানে মই শুনা নাই একো, কিন্তু যদি এইবিলাক কয় মই আকৌ AIDF আৰু কংগ্ৰেছৰ কথাটো মই মাত মাতিব নোখোজোঁ, কিন্তু বদৰুদ্দিন আজমলে মাজে মাজে পগলামি কৰা শুনি থাকোঁ, এই পগলামি বন্ধ কৰিলে ভাল। শেহতীয়াকৈ যি শিশু নিৰ্যাতন, আজমলৰ অলপ মাজে মাজে মানসিক গণ্ডগোল হয়, কি কয় কি নকয়, এটা হিন্দীত কয় চেঠিয়া যোৱা, তেওঁৰ অলপ তেনেকুৱা হৈছে। আৰু ৰকিবুলৰ ক্ষেত্ৰত কি ক'ব, এটা হাতী দাঁতৰ কথা কৈছে মানে মই শুনা নাই একো, কিন্তু যদি এইবিলাক কয় মই আকৌ AIDF আৰু কংগ্ৰেছৰ কথাটো মই মাত মাতিব নোখোজোঁ, কিন্তু বদৰুদ্দিন আজমলে মাজে মাজে পগলামি কৰা শুনি থাকোঁ, এই পগলামি বন্ধ কৰিলে ভাল। শেহতীয়াকৈ যি শিশু নিৰ্যাতনৰ, বদৰুদ্দিন আজমলৰ অলপ মাজে মাজে মানসিক গণ্ডগোল হয়, কি কয় কি নকয়, এটা হিন্দীত কয় চেঠিয়া যোৱা, তেওঁৰ অলপ তেনেকুৱা হৈছে। আৰু ৰকিবুলৰ ক্ষেত্ৰত কি ক'ব, এটা হাতী দাঁতৰ কথা কৈছে মানে মই শুনা নাই একো, কিন্তু যদি এইবিলাক কয় মই আকৌ AIDF আৰু কংগ্ৰেছৰ কথাটো মই মাত মাতিব নোখোজোঁ, কিন্তু বদৰুদ্দিন আজমলে মাজে মাজে পগলামি কৰা শুনি থাকোঁ, এই পগলামি বন্ধ কৰিলে ভাল। শেহতীয়াকৈ যি শিশু নিৰ্যাতনৰ, বদৰুদ্দিন আজমলৰ অলপ মাজে মাজে মানসিক গণ্ডগোল হয়, কি কয় কি নকয়, এটা হিন্দীত কয় চেঠিয়া যোৱা, তেওঁৰ অলপ তেনেকুৱা হৈছে। আৰু ৰকিবুলৰ ক্ষেত্ৰত কি ক'ব, এটা হাতী দাঁতৰ কথা কৈছে মানে মই শুনা নাই একো, কিন্তু যদি এইবিলাক কয় মই আকৌ AIDF আৰু কংগ্ৰেছৰ কথাটো মই মাত মাতিব নোখোজোঁ, কিন্তু বদৰুদ্দিন আজমলে মাজে মাজে পগলামি কৰা শুনি থাকোঁ, এই পগলামি বন্ধ কৰিলে ভাল। শেহতীয়াকৈ যি শিশু নিৰ্যাতনৰ, বদৰুদ্দিন আজমলৰ অলপ মাজে মাজে মানসিক গণ্ডগোল হয়, কি কয় কি নকয়, এটা হিন্দীত কয় চেঠিয়া যোৱা, তেওঁৰ অলপ তেনেকুৱা হৈছে। আৰু ৰকিবুলৰ ক্ষেত্ৰত কি ক'ব, এটা হাতী দাঁতৰ কথা কৈছে মানে মই শুনা নাই একো, কিন্তু যদি এইবিলাক কয় মই আকৌ AIDF আৰু কংগ্ৰেছৰ কথাটো মই মাত মাতিব নোখোজোঁ, কিন্তু বদৰুদ্দিন আজমলে মাজে মাজে পগলামি কৰা শুনি থাকোঁ, এই পগলামি বন্ধ কৰিলে ভাল। শেহতীয়াকৈ যি শিশু নিৰ্যাতনৰ, বদৰুদ্দিন আজমলৰ অলপ মাজে মাজে মানসিক গণ্ডগোল হয়, কি কয় কি নকয়, এটা হিন্দীত কয় চেঠিয়া যোৱা, তেওঁৰ অলপ তেনেকুৱা হৈছে। আৰু ৰকিবুলৰ ক্ষেত্ৰত কি ক'ব, এটা হাতী দাঁতৰ কথা কৈছে মানে মই শুনা নাই একো, কিন্তু যদি এইবিলাক কয় মই আকৌ AIDF আৰু কংগ্ৰেছৰ কথাটো মই মাত মাতিব নোখোজোঁ, কিন্তু বদৰুদ্দিন আজমলে মাজে মাজে পগলামি কৰা শুনি থাকোঁ, এই পগলামি বন্ধ কৰিলে ভাল। শেহতীয়াকৈ যি শিশু নিৰ্যাতনৰ, বদৰুদ্দিন আজমল কোন? আমাৰ বোলে পীযুষ হাজৰিকা ডাঙৰীয়া বদৰুদ্দিন আজমল ডাঙৰীয়া কোন চিনি নাপায়। এতিয়া মই কৈছো শুনক, বদৰুদ্দিন আজমল ডাঙৰীয়া কোন। বদৰুদ্দিন আজমল ডাঙৰীয়া হৈছে এজন দানবীৰ, যিটো গুণ সকলোৰে হয়তো নাই আৰু যিটো কাম হয়তো সকলোৱে কৰিব নোৱাৰে, কিন্তু আজি বদৰুদ্দিন আজমল ডাঙৰীয়া কৰিব পাৰিলে, আৰু সেইজনে হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া। বদৰুদ্দিন আজমল ডাঙৰীয়াই বান সাহায্যৰ কাৰণে 2 কোটি টকা জনতাৰ হাতত দান কৰিলে, কিন্তু আমাৰ কোনজন বিধায়কে নিজৰ পুঁজিৰ পৰা 2 লাখ টকা পৰ্যন্ত এই জনতাৰ কাৰণে দান কৰিব পাৰিলে?
আমাৰ বিধায়কসকল তেওঁলোকৰ কাষত থিয় দিয়া আমি দেখিবলৈ পাইছো, নাই দিয়া বুলি ক'ব খোজা নাই। হয়তো তেওঁলোকক অকণমান বান সাহায্য কৰিছেও, সেইটো মই কৰা নাই বুলি ক'ব খোজা নাই। কিন্তু এনেকৈ লাখ টকা কোটি টকালৈ মই যোৱাই নাই, কিন্তু 2 লাখ টকা পৰ্যন্ত কাৰোবাক আপুনি সহায় কৰা দেখা পালেনে? সেইটোৱে কৈছো যে বদৰুদ্দিন আজমল হৈছে এজন দানবীৰ, যিটো গুণ সকলোৰে নাই। আজি বদৰুদ্দিন আজমল ডাঙৰীয়া হিন্দু মুছলিম কৰি থকা নাই, কিন্তু আমাৰ অকল হিন্দু মুছলিম কৰাটো উদ্দেশ্য যেন লাগে। কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়া হিন্দু মুছলিম কৰি থকা নাই। সকলোকে নিজৰ ভাই ককাইৰ দৰে ভাবি, সকলোকে নিজৰ আত্মীয়ৰ দৰে ভাবি সহায় কৰিবলৈ আগবাঢ়ি অহা এইজনে দানবীৰ হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া। আপুনি সেইটো কথা মনত ৰাখিব। যিজন ব্যক্তিয়ে নামঘৰৰ কাৰণে টকা অনুদান দিব পাৰিছে, যিজন ব্যক্তি কিন্তু হিন্দু ধৰ্মৰ নামঘৰ বুলি ভাবি থকা নাই, তেওঁ সেইটোৱে এটা সুন্দৰ নিদৰ্শন দেখাই দিছে যে সকলো মানুহ সমান, সকলো জাতি সমান, আৰু সকলোকে সমান ব্যৱহাৰ কৰি সকলোৰে কাষত থিয় দিব পৰা এজন মহান ব্যক্তি, সেইজনে হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া। এই ক্ষেত্ৰত আপোনালোকে ৰাজনীতি নকৰিব। এতিয়া মানুহৰ মহাপ্ৰলয়ৰ সময়, এইখিনি সময়ত ৰাজনীতি কৰাৰ সময় নহয়, কাৰো দুখ খুচৰি থকাৰ সময় নহয়। যি ভাল কাম কৰিছে সেইসকলক আমি ভাল বুলি ক'ব লাগিব, আৰু যি বেয়া কাম কৰিছে সেইসকলক আমি আপোনালোকে বেয়া কাম কৰিছে বুলি ক'ব খোজা নাই। কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো কৰি দেখাইছে সেইটো কিন্তু আমি তেওঁক এজন দানবীৰ হিচাপে মানি ল'বই লাগিব। সেইটোকে কৈছো, আপোনাক যে কৈছো বদৰুদ্দিন আজমল ডাঙৰীয়া কোন আপুনি চিনি নাপায়, তেখেত হৈছে এজন দানবীৰ। আপোনালোকে হয়তো মন কৰা নাই, চাওক এই ভিডিঅ'টো চাওক, তেখেতে কেনেকৈ নিজৰ পুঁজিৰ পৰা আনি পেলাই কেনেকৈ ৰাইজৰ সহায়ৰ কাৰণে হাতে হাতে পইচা দি গৈছে, যিমান যি পাৰিছে দি গৈছে, আৰু সেইজনে হৈছে দানবীৰ বদৰুদ্দিন আজমল ডাঙৰীয়া। যিটো কাম সকলোৱে কৰিব নোৱাৰে, যিটো কাম সকলোৰে থাকিলেও কিন্তু এখন অন্তৰ নাই, এখন মন নাই, কৰিব নোৱাৰে, কিন্তু সেইটো কাম আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই কৰি দেখুৱালে। আৰু সেইজনৰ কথা কৈছে যে আপুনি বদৰুদ্দিন আজমল ডাঙৰীয়া কোন? বদৰুদ্দিন আজমল ডাঙৰীয়া হৈছে লোকৰ দুখত দুখী হ'ব পৰা এজন ব্যক্তি। বদৰুদ্দিন আজমল ডাঙৰীয়া হৈছে নিজৰ কথা নাভাবি আনৰ সুখত সুখী হ'ব পৰা এজন ব্যক্তি। আৰু সেইজনক আপুনি কৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া কোন? আজি জনতাই ভালকৈ বুজি উঠিছে, জনতাই ভালকৈ চিনি উঠিছে আজি বদৰুদ্দিন আজমল ডাঙৰীয়া কোন। হয়তো আপুনিহে অকণমান চিনি পোৱাত হয়তো অকণমান দেৰি হ'ব পাৰে, কিন্তু আজি জনতাই ভালকৈ চিনি পাইছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া কোন। আজিতো সেই জনতাই আজি বিধায়ক লোকসকলক ভোট দি পেলাই তেওঁলোকৰ বিধায়কৰ আসনখন গ্ৰহণ কৰিবৰ কাৰণে সুযোগখন দিছিলে। আজি কিয় সেইসকল বিধায়কে তেওঁলোকৰ পুঁজিৰ পৰা লাখ লাখ টকা আনি পেলাই তেওঁলোকক অনুদান হিচাপে দিব পৰা নাই? কিয় পৰা নাই? হয়, তেওঁলোক মই আকৌ কৈছো যে তেওঁলোক ওলাই আহিছে ৰাজপথলৈ, আৰু তেওঁলোকে কিন্তু সেই বান পীড়িত লোকসকলৰ কাষত থিয় দিছে আমাৰ বিধায়কসকল, সেইটো মই নাই কৰা বুলি ক'ব খোজা নাই। কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো ভূমিকা গ্ৰহণ কৰি দেখালে এই বান পীড়িত ৰাইজৰ কাষত, সেইটো ভূমিকা কিন্তু আমি অন্তৰ পৰা শলাগ লৈছো আৰু নলৈও নোৱাৰো। কাৰণ যদি আমি নলওঁ তেতিয়াহ'লে আমি যদি আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই যিখিনি কৰি দেখাইছে সেইখিনি যদি আমি শলাগ নলওঁ তেতিয়াহ'লে সঁচাকৈয়ে আমি বাৰু ভাবকচোন, যিটো কাম আজি কৰাৰ কাৰণে আজি সাধাৰণ জনতাৰ মুখত হাঁহি বিৰিঙি উঠিছে, সেইটো কাম কৰাৰ পিছত আমি বদৰুদ্দিন আজমল ডাঙৰীয়া কোন এইটো কথা চিনি নোপোৱাটো সঁচাকৈ অতিকে দুৰ্ভাগ্যজনক কথা।